Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 অপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ। আজিৰ আমাৰ টপিক হ'ব পুষ্প বিন্যাস। ইয়াৰ আগতে আমি আৰু কিছুমান বিন্যাসৰ বিষয়ে জানিছিলোঁ, যেনেকৈ আমি হীৰা বিন্যাস জানিছিলোঁ। পাতৰ যিবোৰ হীৰা থাকে, হীৰাসমূহ যেনেকৈ সজ্জিত হৈ থাকে তাক হীৰা বিন্যাস বুলি কোৱা হয়। সেই সাজনক হীৰা বিন্যাস বুলি কোৱা হয়। তাৰপিছত আমি পত্ৰ বিন্যাস পাইছিলোঁ। পত্ৰ বিন্যাস কি আছিল যে কাগজ বা কাণ্ডত যিদৰে পাতসমূহ সজ্জিত হৈ থাকে সেই সাজন প্ৰণালীক কি কোৱা হৈছিল? পত্ৰ বিন্যাস বুলি কোৱা হৈছিল। এতিয়া হৈছে আমাৰ পুষ্প বিন্যাস। পুষ্প মানে কি? পুষ্প মানে ফুল হয়নে? এতিয়া বিন্যাস মানে কি আমি জানো? বিন্যাস মানে সজ্জিত হৈ থকা। তাৰমানে ফুলসমূহ কেনেদৰে সজ্জিত হৈ থাকে, ফুলৰ গছ এজোপাত, সপুষ্পক উদ্ভিদ এজোপাত, তাকে পুষ্প বিন্যাস বুলি কোৱা হয়। ফুল কি হয়? ৰাইট, এতিয়া আমাৰ উদ্ভিদৰ আৰু এটা অংশ, ইম্পৰ্টেণ্ট অংশ যাৰ বিষয়ে আমি জানিম, সেইটো হৈছে কি ফুল। ফুল কি হয়? আমাৰ যিমান উদ্ভিদ আছে সেই উদ্ভিদসমূহৰ আমি এটা ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া জানো যে উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা আহাৰ প্ৰস্তুত কৰে, আৰু এই সালোক সংশ্লেষণ কিহত হয়? পাতত হয়। এতিয়া যিমান উদ্ভিদ আছে পৃথিৱীত, সেই উদ্ভিদসমূহ এটা সময়ত কি হৈ যাব? বুঢ়া হৈ যাব। ৰাইট, যেতিয়া বুঢ়া হৈ যাব তেতিয়া উদ্ভিদবোৰ মৰি যাব। গতিকে পৃথিৱীত যিমান উদ্ভিদ এতিয়া আছে গোটেই উদ্ভিদসমূহ এটা সময়ত নোহোৱা হৈ যাব যদি উদ্ভিদত এই ফুল নাথাকে। কাৰণ নতুন উদ্ভিদৰ ফুল নাথাকিলে নতুন উদ্ভিদৰ সৃষ্টি হ'ব নোৱাৰিব। ফুল হৈছে উদ্ভিদৰ এটা প্ৰজনন অংগ যাৰ দ্বাৰা নতুন উদ্ভিদসমূহৰ সৃষ্টি হয়। গতিকে ফুল উদ্ভিদৰ এটা বহুত গুৰুত্বপূৰ্ণ অংশ হয়, যাৰ দ্বাৰা আমাৰ পৃথিৱীত ফুলসমূহ ভৰ্তি আছে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত প্ৰজনন যদি নহ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীত এটা সময়ত গোটেই মানুহ বুঢ়া হৈ মৰি গ'লহেঁতেন আৰু কোনো মানুহে জীয়াই নাথাকিলেহেঁতেন, কোনো মানুহে পৃথিৱীত এক্সিষ্ট নকৰিলেহেঁতেন। ঠিক তেনেদৰে উদ্ভিদৰ যিটো ফুল আছে, ফুলটো হৈছে প্ৰজনন অংগ, আৰু এই ফুলৰ সহায়ত উদ্ভিদে নতুন উদ্ভিদৰ সৃষ্টি কৰে। নতুন উদ্ভিদসমূহৰ সৃষ্টি কৰি পৃথিৱীত উদ্ভিদ যিটো আমাৰ ৰাজ্য আছে, উদ্ভিদ ৰাজ্য, সেই উদ্ভিদ ৰাজ্যটো কি কৰিছে? ভৰ্তি ৰাখিছে। ৰাইট, এতিয়া আমি চাম ফুলসমূহ কেনেকৈ সজ্জিত হৈ থাকে, কি ধৰণে ফুলসমূহ উদ্ভিদত সজ্জিত হৈ থাকে। ফুল কি হয়? এটা ফুল হৈছে কাণ্ডৰ ৰূপান্তৰিত অংগ, য'ত অগ্ৰস্থ ভাজক কলা পুষ্পভাজক কলালৈ পৰিৱৰ্তিত হয়। তাৰমানে উদ্ভিদৰ যিবোৰ কাণ্ড থাকে, আমি কাণ্ডৰ এনেও বহুত ৰূপান্তৰ পাইছিলোঁ, যিবোৰ ৰূপান্তৰৰ দ্বাৰা কাণ্ডই কিছুমান বিশেষ কাৰ্য সম্পূৰ্ণ কৰে, হয়নে? আৰু এটা কাণ্ডৰ ৰূপান্তৰ হৈছে কি? ফুল। কাণ্ডৰ ৰূপান্তৰ হৈ পেলাই তাৰ পৰা পুষ্পভাজক কলাৰ সৃষ্টি হয়। তাৰমানে কাণ্ডৰ যিটো অগ্ৰস্থ ভাজক কলা থাকে, অগ্ৰস্থ মানে হৈছে কি? আগৰ। কাণ্ডৰ আগৰ যিটো ভাজক কলা থাকে সেই কলাটো পুষ্পভাজক কলালৈ ৰূপান্তৰিত হয়। তাৰমানে ফুলৰ কলালৈ ৰূপান্তৰিত হয় আৰু তাৰ পৰা ফুল সৃষ্টি হয়। ইয়াৰ অক্ষচাপ খোৱা ধৰণৰ আৰু কাণ্ডৰ পাবৰ দৈৰ্ঘ্য বৃদ্ধি নহয়। পাতৰ পৰিৱৰ্তে এই অক্ষৰ অগ্ৰ অংশই পাৰ্শ্বীয়ভাৱে প্ৰতিটো গাঁঠিৰ পৰা ফুলৰ বিন্যাস চক্ৰৰ উৎপত্তি ঘটায়। অৰ্থাৎ যি কাণ্ড থাকে, আমি জানো যে কাণ্ডৰ গাঁঠি থাকে, হয়নে? গাঁঠি আৰু পাবত দুটা অংশ থাকে। সেই উদ্ভিদৰ যিবোৰ কাণ্ডৰ গাঁঠি থাকে সেই গাঁঠিসমূহৰ পৰা ফুলৰ সৃষ্টি হয়। যেতিয়া কোনো কাণ্ডৰ অগ্ৰ অংশই এটা ফুললৈ ৰূপান্তৰিত হয়, ই সদায় একাকী বা অকলশৰীয়া হয়। তাৰমানে কাণ্ড এটা যেতিয়া ফুললৈ ৰূপান্তৰিত হয় সেইটো এটা অকলশৰীয়া এটা কাণ্ডৰূপে সেইটো অংশ পৰিণত হয়। এতিয়া পুষ্পাক্ষত ফুলৰ সাজন প্ৰণালীক পুষ্প বিন্যাস বুলি কোৱা হয়। তাৰমানে যিটো পুষ্পাক্ষ থাকে, কাণ্ডৰ যিটো অংশত ফুলটো লাগে সেইটো হৈছে কি? পুষ্পাক্ষ, হয়নে? পুষ্পাক্ষ এটাত ফুলসমূহ যিদৰে সজ্জিত হৈ থাকে সেই সাজন প্ৰণালীক কি কোৱা হয়? পুষ্প বিন্যাস বুলি কোৱা হয়।
পুষ্পাক্ষৰ অগ্ৰংশৰ পৰা ফুলৰ উৎপত্তি ঘটা বা ইয়াৰ বৃদ্ধি ঘটাৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পুষ্পবিন্যাস দুই ধৰণৰ হয়, নিয়তাকাৰ আৰু অনিয়তাকাৰ পুষ্পবিন্যাস। তাৰমানে কি হয় যে পুষ্পাক্ষৰ যে অগ্ৰংশৰ পৰা ফুল সৃষ্টি হয়, সেই ফুল সৃষ্টি হোৱাৰ ওপৰত ভিত্তি কৰি ইয়াক কি কৰা হৈছে, দুটা ভাগত পুষ্পবিন্যাসক দুটা ভাগত ভাগ কৰা হৈছে। তাৰমানে উদ্ভিদ এজোপাত কাণ্ডত, উদ্ভিদৰ কাণ্ডত ফুলসমূহ দুই ধৰণেৰে সজ্জিত হৈ থাকে। এটা নিয়তাকাৰ ধৰণে যাক ৰেচিমছ বুলি কোৱা হয় আৰু এটাক অনিয়তাকাৰ ধৰণে যাক চাইমছ বুলি কোৱা হয়। এতিয়া আমি চাম নিয়তাকাৰ আৰু অনিয়তাকাৰ ধৰণে কেনেদৰে ফুলসমূহ সজ্জিত হৈ থাকে। নিয়তাকাৰ পুষ্পবিন্যাসত মুখ্য অক্ষৰ দৈৰ্ঘ্য বৃদ্ধি ঘটি থাকে। পাৰ্শ্বীয়ভাৱে উৎপত্তি ঘটা ফুলবিলাক ক্ৰমান্বয়ে গুৰিৰ পৰা ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ এক্ৰপেটেলেছ ক্ৰমত সজ্জিত হৈ থাকে। যিটো নিয়তাকাৰ ধৰণৰ আছে, নিয়তাকাৰ ধৰণত কি হয়, যিটো পুৰণা ফুল থাকে, পুৰণা ফুলটো উদ্ভিদৰ তলৰ পিনে থাকে আৰু নতুন ফুলটো ওপৰৰ পিনে থাকে। এক্ৰপেটেলাছ মানে হৈছে কি, নতুন ফুল ওপৰৰ পিনে থকা আৰু পুৰণা ফুলসমূহ তলৰ পিনে থকা। চ' এইটো পুষ্পবিন্যাসত চাপ'জ এইটো আমাৰ উদ্ভিদৰ গছ হয়, এইটো হৈছে এটা মুখ্য অক্ষ বা কাণ্ড। ইয়াতে ফুলসমূহ এনেকুৱা থাকিব হয়নে, ইয়াতে ফুল আছে, ইয়াতে ফুল আছে, ইয়াতে আছে। এইটো যিটো তলৰ ফুল আছে সেইটো হৈছে কি পুৰণা, অল্ড ফ্লাৱাৰ হয় এইটো। আৰু একেবাৰে ওপৰৰ যিটো ফুল আছে সেইটো হ'ব কি নতুন ফুল। ইয়াক কোৱা হয় কি এক্ৰপেটেলাছ ক্ৰমত সজ্জিত হৈ থকা। যিটো তলৰ ফুল থাকে সেইটো পুৰণা হয়, ওপৰৰ ফুলসমূহ নতুন হয়, আৰু যিটো মুখ্য অক্ষ থাকে, মুখ্য অক্ষটো ইয়াতে কণ্টিনিউৱাছলি বৃদ্ধি হৈ থাকে। মুখ্য অক্ষত কোনো ধৰণৰ অগ্ৰ অংশত ইয়াতে কোনো ধৰণৰ ফুল নাথাকে, গতিকে এইটোৰ বৃদ্ধি ক্ৰমান্বয়ে হৈ থাকে আৰু অনিৰ্দিষ্ট কাললৈ এই বৃদ্ধি কাৰ্য চলি থাকে। ইয়াতে কৈছে চোৱা যে পুষ্পবিন্যাসত মুখ্য অক্ষৰ বৃদ্ধি ঘটি থাকে। তাৰমানে এনি টাইম যিটো আমাৰ মুখ্য অক্ষ থাকে সেইটোৰ বৃদ্ধি হৈয়ে থাকে। তাৰপিছত আমাৰ নাম্বাৰ 2 হৈছে অনিয়তাকাৰ পুষ্পবিন্যাস। অনিয়তাকাৰ পুষ্পবিন্যাসত মুখ্য অক্ষৰ অগ্ৰভাগত প্ৰথমতে এটা ফুলৰ সৃষ্টি হয়, সেয়ে ইয়াৰ দৈৰ্ঘ্য অনিৰ্ধাৰিত হয়। ফুলবিলাক ক্ৰমান্বয়ে সৰুৰ পৰা ডাঙৰলৈ সজ্জিত হৈ থাকে। এই ক্ষেত্ৰত কি হয়, যিটো আমাৰ মুখ্য অক্ষ থাকে এইটো আমাৰ কি হয় মুখ্য অক্ষ হয়নে, মুখ্য অক্ষৰ অগ্ৰভাগত প্ৰথমতে এটা ফুলৰ সৃষ্টি হয়। মুখ্য অক্ষৰ অগ্ৰভাগত প্ৰথমতে এটাৰ ফুলৰ সৃষ্টি হয় আৰু ইয়াৰ বৃদ্ধি বন্ধ হৈ যায়। যেনেদৰে নিয়তাকাৰত বৃদ্ধি হৈ থাকে, ইয়াৰ উলটা হয় অনিয়তাকাৰত, যে মুখ্য অক্ষৰ অগ্ৰভাগত এটা ফুলৰ সৃষ্টি হয় আৰু লগে লগে ইয়াৰ বৃদ্ধি বন্ধ হৈ যায়। আৰু এই ক্ষেত্ৰত কি হয়, যিটো নতুন ফুল থাকে সেইটো তলৰ পিনে থাকে আৰু পুৰণা ফুলসমূহ ওপৰৰ পিনে থাকে। ইয়াৰ কাৰণ কি, কাৰণ প্ৰথম যিটো ফুল ওলায় সেইটো মুখ্য অক্ষৰ ওপৰত ওলায়, গতিকে এইটো হৈছে কি আটাইতকৈ পুৰণি ফুল। এতিয়া এই মুখ্য অক্ষৰ পৰা কিছুমান আৰু কাণ্ড ওলায়, যিবোৰত ফুল ওলায়। এই কাণ্ডসমূহৰ বৃদ্ধি হ'ব পাৰে, সিহঁতৰ বৃদ্ধি হৈ থাকে, কিন্তু এইটো যিটো মুখ্য অক্ষ আছে, মুখ্য অক্ষটোৰ কেতিয়াও বৃদ্ধি নহয়। আৰু এই যিবোৰ ফুল আছে এইবোৰ হৈছে কি নতুন ফুল, তলৰ পিনে ক্ৰমান্বয়ে নতুন ফুল সৃষ্টি হয়, এইবোৰ হৈছে নতুন ফুল, আৰু ওপৰৰ পিনে সৃষ্টি হোৱা ফুলসমূহ হৈছে পুৰণি ফুল। ইয়াতে চোৱা কৈছে যে ডাঙৰৰ পৰা সজ্জিত হয়, অৰ্থাৎ এইটো কি কোৱা হয় বেচিপেটেলাছ ক্ৰম। এক্ৰপেটেলাছ ক্ৰম মানে কি, যে যিটো সৰু ফুল থাকে সেইটো একেবাৰে ওপৰত থাকে। বেচিপেটেলাছ মানে হৈছে কি, যে যিটো নতুন ফুল থাকে সেইটো তলত থাকে। নতুন ফুল তলত থাকে আৰু যিবোৰ পুৰণি ফুল থাকে সেইসমূহ ওপৰত থাকে। ইয়াতে চোৱা চিত্ৰত দিয়া আছে, এইটো হৈছে নিয়তাকাৰ পুষ্পবিন্যাস। এইটো যিটো ছবি আছে এইটো হৈছে কি নিয়তাকাৰ পুষ্পবিন্যাস। ইয়াতে এইটো হৈছে আমাৰ কি মুখ্য অক্ষ, ই ক্ৰমান্বয়ে বৃদ্ধি হৈয়ে থাকিব হয়নে। আৰু এইবোৰ হৈছে কি ইয়াৰ পৰা ওলোৱা কিছুমান আন কিছুমান উপ
অক্ষ য'ৰ পৰা ফুলৰ সৃষ্টি হৈছে এই যিটো মুখ্য অক্ষ আছে এইটো বৃদ্ধি হৈ গৈ থাকিব আৰু এই যিবোৰ তোমাৰ নতুন নতুন উপ অক্ষ ওলাইছে ইয়াৰ পৰা ফুলৰ সৃষ্টি হ'ব ইয়াতে যিটো ওপৰৰ অংশ আছে উদ্ভিদৰ সেই ওপৰৰ অংশত আমি নতুন ফুলসমূহ পাম আৰু ক্ৰমান্বয়ে তলৰ অংশত আমি কি পাম পুৰণা ফুলসমূহ পাম তাৰপিছত আমাৰ নেক্সট ছবিটো হৈছে কি অনিয়তাকাৰ পুষ্পবিন্যাস এইটো পুষ্পবিন্যাসত এইটো হৈছে মুখ্য অক্ষ ইয়াতে পোনপ্ৰথমতে এটা ফুলৰ সৃষ্টি হ'ব ফুলৰ সৃষ্টি হৈ পেলাই ইয়াৰ বৃদ্ধি বন্ধ হৈ যাব ই আৰু ফাৰ্দাৰ বৃদ্ধি নহয় তাৰপিছত ইয়াৰ পৰা আৰু কিছুমান এনেকুৱা কাণ্ডৰ সৃষ্টি হ'ব য'ত ফুল ফুলিব ইয়া চোৱা ফুল ফুলিছে ইয়াৰ পৰা কাণ্ডৰ সৃষ্টি হৈ ফুল ফুলা আৰম্ভ কৰিব আৰু এই ক্ষেত্ৰত কি হ'ব যিটো ওপৰৰ পিনে থকা যিটো ফুল থাকিব সেইটো আটাইতকৈ পুৰণি ফুল হ'ব আৰু তলৰ পিনে যিবোৰ ফুল আছে সেইবোৰ ক্ৰমান্বয়ে নতুন ফুলৰ সৃষ্টি হ'ব এইটো হৈছে অনিয়তাকাৰ পুষ্পবিন্যাস এতিয়া অনিয়তাকাৰ আৰু নিয়তাকাৰৰ মাজত আমি কি পাৰ্থক্য দেখা পালোঁ ৰাইট অনিয়তাকাৰ পুষ্পবিন্যাস নিয়তাকাৰ পুষ্পবিন্যাস নিয়তাকাৰ অনিয়তাকাৰ আমি এটা তুলনা কৰি চাওঁ নিয়তাকাৰ পুষ্পবিন্যাসত আমি কি দেখা পালোঁ যিটো মুখ্য অক্ষ থাকে মুখ্য অক্ষটোৰ বৃদ্ধি হৈয়ে থাকে কিন্তু অনিয়তাকাৰ পুষ্পবিন্যাসত মুখ্য অক্ষৰ বৃদ্ধি নহয় হয়নে প্ৰথমতে এটা ফুল সৃষ্টি হয় তাৰপিছত আৰু ইয়াতে বৃদ্ধি নহয় তাৰপিছত অনিয়তাকাৰত আমি কি চালোঁ যে ফুলসমূহ এক্ৰপিটলাছ ক্ৰমত সজ্জিত হৈ থাকে এক্ৰপিটলাছ তাৰমানে নতুন ফুলটো একেবাৰে ওপৰত থাকে আৰু অনিয়তাকাৰত ফুলসমূহ কি হিচাপে সজ্জিত হৈ থাকে বেচিডিঅপিটলাছ বেচিপিটেলাছ ক্ৰমত সজ্জিত হৈ থাকে নিয়তাকাৰ পুষ্পবিন্যাসত যিটো নাম্বাৰ অফ ফ্লাৱাৰ্ছ আছে সেইটো ইনডিফিনিট হয় আৰু অনিয়তাকাৰত ডিফাইন নাম্বাৰ অফ ফ্লাৱাৰ থাকে সো এইটো ইয়াতে হৈ গ'ল আজি ভিডিঅ' ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ